কৃষ্ণ হরে কৃষ্ণ শঙ্কর গুরু হরি রাম হরে রাম 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 কৃষ্ণ মুক্তে তনি স্পৃহজিত সেই ভকত হর সময় মাগ ভকতে সমস্ত মস্তকমনে নিজ ভকতর বিশ্ব অভজ হেন দেব যদুপতি। যিজন ভকতে মুক্তিত স্পৃহা শূন্য হৈ পৰমেশ্বৰক ভজনা কৰে, সেই ভকতক মই নমস্কাৰ কৰোঁ। সেই ভকতৰ পৰা মই অসময় ভকতি মাগিছোঁ। সমস্ত দেৱতা সিদ্ধ পাৰিষদ ঋষিমুনি আদি সকলোৱেই ক্ষীৰৰ মুকুতামণি স্বৰূপ হৈ যিজন ভকতৰ বৈশ্য, সেই কৃপাময়ী দেৱতা যদুপতি কৃষ্ণক মই ভজনা কৰোঁ। মুক্তি কাল মায়াৰ বাজু অতিক্ৰম কৰা, সমস্ত আসক্তি শূন্য হৈ আনন্দ চিত্তে সচিদানন্দ পৰমেশ্বৰক লাভ কৰাই মুক্তি। মুক্তি 5 প্ৰকাৰৰ: শালৈক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু লীন বা নিব্ৰাণ। জীৱই তিনিতাপমুক্ত হৈ সংসাৰৰ বন্ধন ছিঙি ভগৱানৰ সৈতে এক লোকত বাস কৰা অৱস্থাকে শালৈক্য মুক্তি বোলা হয়। ভগৱ বন্ধনমুক্ত হৈ জীৱৰ পৰমেশ্বৰ পাৰিষদ ৰূপে থকা অৱস্থাটোকে সামীপ্য মুক্তি বুলি কোৱা হয়। সুখাদি ভোগত ঈশ্বৰৰ সমান ভোগ্যতা লাভ কৰা তাকে সাযুজ্য বুলি কোৱা হৈছে। ঈশ্বৰৰ সমান ৰূপ লাভ কৰাটোকেই সাৰূপ্য বুলি কোৱা হৈছে। ভগৱানৰ ৰূপত মিলি যোৱা অৱস্থাক লীন বা নিব্ৰাণ মুক্তি বোলা হয়। দৈহিক মানসিক সুখৰ উপৰিও স্বৰ্গাদি সুখৰ প্ৰতিভাক অনাসক্ত হৈ কামনা শূন্য হোৱাক নিস্পৃহ বুলি কোৱা হৈছে। ৰসযুক্ত ৰসপূৰ্ণ ৰসময়ী ভক্তি জীৱই পৰমেশ্বৰৰ স্বৰূপ উপলব্ধি কৰি তেওঁৰ চৰণত নিজকেই সমাপন কৰি সকলো কামনা বাসনা ভোগবিলাক তৃপ্তি তেওঁতে অৰ্পণ কৰা, অবিৰাম তেওঁৰ গুণনাম লৈ সেৱা কামত ব্ৰতী থকা ভক্তি 2 প্ৰকাৰৰ: নিগুণ আৰু সগুণ। একান্ত সলনি হ'ল নিগুণ ভক্তি। সগুণ ভক্তি 9 প্ৰকাৰৰ: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, স্মৰণ, পদসেৱন আৰু আত্মনিবেদন। সমস্ত মস্তকমণি, সমস্ত শব্দে ভগৱানৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয়তম ভক্তমণ্ডলীকেই মুখ্য কৰি সমস্ত জগতকে বুজাইছে। ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, লক্ষ্মী, সৰস্বতী প্ৰমুখ্যে দেৱগণ, নন্দ, কুমৰক্ষ আদি পাৰিষদগণ, সনক সনাদি আদি সিদ্ধগণ, ঋষিমুনিসকল আৰু সৰ্বজগতৰ শিৰৰমণি যিজন তেৱেই সমস্ত মস্তকমণি। পৰমেশ্বৰ ঈশ্বৰৰ এটি ফাটি অহা কণা বিন্দুৱেই জীৱ অংশে প্ৰৱেশিলা গাঁৱে গাঁৱে বুলি কীৰ্তনত উল্লেখ কৰিছে। এই জীৱ স্বতন্ত্ৰ নহয়। ঈশ্বৰে সৃষ্ট ত্ৰিগুণাত্মক মায়াৰ বন্ধনত থাকি কালৰ কুপদৃষ্টিত পৰি জীৱসমূহে সংসাৰত নানা দুখ সুখ ভোগে। আধ্যাত্মিক, আদি ভৌতিক আৰু আদি দৈবিক এই তিতাপেই জীৱক পুৰি দগ্ধ কৰে। মায়াৰ বন্ধনত জীৱই স্বৰূপ পাহৰি অনিত্যময়ী স্বপ্নময়ী পাৰ্থিৱ জগতৰ সুখ দুখকেই সৰ্বস্ব জ্ঞান কৰে। জীৱৰ জন্ম মৃত্যুৰ দাৰুণ ক্লেশ ভোগ কৰোৱাই কাল আৰু মায়াৰ উদ্দেশ্য। ই সৃষ্টিত এক গোপন ৰহস্য। ভগৱানৰ কৃপাত জীৱই জন্ম লাভ কৰি যেতিয়া নিষ্কাম ভক্তিৰ পথত অগ্ৰসৰ হয়, তেতিয়াই জীৱকে সংসাৰৰ আসক্তি শূন্য হৈ পৰমেশ্বৰক উপলব্ধি কৰে। যম কাল মায়াৰ বন্ধন মুক্ত হৈ পৰম সত্তাৰ সান্নিধ্য লাভ কৰে বা ঈশ্বৰৰ স্বৰূপ লাভ কৰে। যি সনাতন সত্তাৰ পৰা জীৱ এদিন বিচ্ছিন্ন হৈ আহিছিল, পুনৰ সেই আনন্দময় পৰম সত্তাক স্বৰূপ প্ৰাপ্ত হয়। ইয়াকেই জীৱৰ প্ৰত্যাৱৰ্তন অৰ্থাৎ মুক্তি লাভ বুলি কোৱা হৈছে। হে ৰাম স্বৰ্গ নৰক জিত পৰম মুক্তি, তিনি এক তুল্য যাৰ হৰে ভকতি। নৰকত মুখ সুখ কৃষ্ণ নাম শুনে, স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে। স্বৰ্গ নৰক
পৰম মুক্তি একান্ত ভক্তৰ বাবে তিনিও একেই। কৃষ্ণ কথা শুনিবলৈ পালে জীৱই নৰকতো মুক্তিৰ আনন্দ পায় আৰু কৃষ্ণ কথা অবিহনে স্বৰ্গতো নৰকৰ সুখ পায়। তজু গুণৰাম যদি থাকে কৰ্ণ ভৰি, বচনে শৰাই যদি বোলে ৰাম হৰি, কৰণকো চিন্তা যদি বিঘ্নিকো নিগনি, নাৰকী জন্মত হুৱে আমাৰ বাঞ্ছনী। এই কথাকে ইয়াক স্পষ্ট কৰি মুক্তিতকৈ যে ভক্তি শ্ৰেষ্ঠ তাক প্ৰতিপন্ন কৰোৱা হৈছে। ভক্তিৰ লক্ষণ অনুগামী, ভকতি প্ৰাপ্তি হলে মুকুতি অনায়াসে লাভ হয়। যাহে ভকতি তাহে মুকুতি বৰগীতত উল্লেখ কৰিছে। কিন্তু মুক্তি পালে এই ৰসময় ভক্তি আস্বাদন কৰিব নোৱাৰে। সেইবাবে মহাপুৰুষজনাই ভক্তিতকৈ মুক্তি শ্ৰেষ্ঠ দান কৰি তেনে প্ৰেমৰস নিষ্কাম ৰসময় ভক্তিৰ ৰসত ডুবি থাকিবলৈ সকলোকে আহ্বান জনাইছে। অজাৰ ৰাম কৃষ্ণ নাম, নামে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা, উপাসা কৰ হৃদয়ত। যাৰ ৰামকৃষ্ণ নামৰূপী নাৱত আৰোহণ কৰি জীৱই জন্ম মৃত্যুৰ হাত সাৰি মুক্তি লাভ কৰিব পাৰে, পৰম পদ বৈকুণ্ঠ পায়, তেওঁ সদানন্দ সনাতন পুৰুষ। তেওঁৱেই পৰম কৃপালু কৃষ্ণদেৱ, তেওঁক মই সদায় হৃদয়ত উপাসনা কৰোঁ। পূৰ্বৱৰ্তী ঘোষাৰ ব্যাখ্যা কৰোঁতে জীৱৰ উপাস্য তত্বৰ সন্ধান দি অহা হৈছে। যদুপতি কৃষ্ণ সমস্ত মস্তক মণি, তেওঁৰ জন্ম মৃত্যু ৰহিত সচিদানন্দময় পৰম পুৰুষ। তেওঁহে জীৱক মুক্তি আৰু ভক্তি দিব পাৰে। এই ভক্তি মুক্তি দাতা পৰম পুৰুষ গৰাকীকেই লাভ কৰিবলৈ জীৱই যি উপায় অৱলম্বন কৰিব লাগে তাকেই এই ঘোষাত ব্যক্ত কৰা হৈছে। সংসাৰ এখন অপাৰ সমুদ্ৰ। এই পাৰাপাৰবিহীন সংসাৰ সমুদ্ৰ অতিক্ৰম কৰি পৰম পুৰুষক পাবৰ বাবে একমাত্ৰ তেওঁ নামেই হৈছে উপায়। অনন্ত নামৰ গৰাকী এই পৰম পুৰুষ মাত্ৰ ৰামকৃষ্ণ নামৰহে এই ঘোষাত বিশেষভাৱে উল্লেখ কৰা হৈছে, কিয়নো ৰামকৃষ্ণ নামৰ মহিমা অপাৰ। অ ৰাম অযুত সূৰ্যৰ জ্যোতি, কিৰীটি ক্ষীৰৰ, হাত ওপৰ কতলে লন্ত দামোদৰ, অবলীলন্ত মহা আৰস্বৰে নাৰায়ণে, কৰোহ শপত মই নামৰ কাৰণে, সত্যে 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 নিষ্ঠা মানি, অসত্যে সত্যে 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 বোলো বাণী, কোটি কোটি পাপৰ নামেষে সংহাৰক, নাম বিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দহাইলো তোমাক, অনাশা যাইবা যেবে আত নকৰা জাত, ৰামকৃষ্ণ নাম ভকতৰ নব নিধি, কলি যুগে বেকত কৰিলা কোন বিধি, এ ৰাম ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ, ৰাম নাম ধৰ্মতে উত্তম হৰি হৰি, ৰাম নাম পাতকৰ যম ৰাম ৰাম, ৰাম নাম ধৰ্ম শিৰোমণি হৰি হৰি, ৰাম নাম পাপৰ অগণি ৰাম ৰাম। এনেহেনে মহিমাযুক্ত ৰামকৃষ্ণ নামতকৈ কলিত আন কোনো ধৰ্ম শ্ৰেষ্ঠ হ'ব নোৱাৰে। মহা পাতকীও অপাৰ মহিমা মণ্ডিত এই ৰামকৃষ্ণ নাম লৈ বৈকুণ্ঠত হেন পৰম গতি লাভ কৰিব পাৰে। এতেকে এই সদানন্দ সনাতন ৰামকৃষ্ণ নামধাৰী নামৰ পূৰ্ণ মূৰ্তি কৃষ্ণদেৱক হৃদয়ত উপাসনা কৰি তেওঁক সন্তুষ্ট কৰাই সহজ ভক্তিৰ পন্থ বুলি মহাপুৰুষে এই ঘোষাত ব্যক্ত কৰিছে।
অমস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকেতে ধৰে কৃষ্ণ তদ পাৱে কাৰো প্ৰণাম। যিজন ঈশ্বৰ কৃষ্ণই ভূমিভাৰ সংহাৰ কৰি দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ কাৰণে মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি অৱতাৰ গ্ৰহণ কৰি সেইজন ভগৱন্ত পুৰুষক মই শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাওঁ। এই ঘোষাটিয়ে ঈশ্বৰৰ অৱতাৰবাদৰ কথা সাব্যস্ত কৰিছে। ঈশ্বৰ পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ সৰ্বকাৰণ কাৰণ। মহাপুৰুষ শংকৰদেৱ কীৰ্তন পুথিৰ আৰম্ভণিতে এই অৱতাৰবাদৰ কথা উল্লেখ কৰিছে। যিজন সনাতন পুৰুষ তেওঁৱেই নাৰায়ণ, তেওঁ সৰ্ব অৱতাৰৰ কাৰণ। যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হৈ অধৰ্মৰ প্ৰভাৱ বাঢ়ি যায়, তেতিয়াই দুষ্টক দমন কৰিবৰ কাৰণে, বিনাশ কৰিবৰ কাৰণে, ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজন্যহম। এই কথা অৰ্জুনৰ আগত প্ৰভু ভগৱন্ত কৃষ্ণই গীতাত উল্লেখ কৰিছে। এই ঘোষাত উল্লেখিত দশ অৱতাৰ তাৰেই প্ৰমাণস্বৰূপ। মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম আদি এই অৱতাৰসমূহ ভগৱান কৃষ্ণৰ অংশ কলা অৱতাৰ, কিন্তু কৃষ্ণ হ'ল পূৰ্ণ কলা অৱতাৰ। এই পূৰ্ণ কলা অধিকাৰী অনাদি অনন্ত পুৰুষজনেই মনুষ্য ৰূপ ধৰি শ্ৰীকৃষ্ণ নামেৰে মৰ্ত্যভূমিত নাম লীলা প্ৰকাশ কৰি থৈ গৈছে। এই দৈৱকীনন্দন শ্ৰীকৃষ্ণ দেৱক মহাপুৰুষ মাধৱদেৱে প্ৰণিপাত জনাইছে। একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰে যোগেৰ হৃদয়ৰে অথাকা হৰে সাক্ষাৎ তথাত। যিজন একান্ত ভকতে, যিসকল একান্ত ভকতে যি স্থানত বহি সদায় ঈশ্বৰ কৃষ্ণৰ নিগুণ কৃষ্ণৰ নাম গুণানুকীৰ্তন কৰে, সেই স্থান পৰম পবিত্ৰ। যি নাম লোভী ঈশ্বৰে বৈকুণ্ঠ ত্যাগ কৰি আনকি যোগীৰো হৃদয় ত্যাগ কৰি তেওঁ আহি সেই স্থানটোত অৱগাহন কৰে। যি স্থানত হৰি একান্ত ভক্তসকলে নাম সমবেতভাৱে হৰি নাম লয় চিন্তা কৰে, হৰি গুণ নাম কীৰ্তন কৰে, জীৱন যাপন কৰি সেয়াই হ'ল পৰম পুণ্য স্থান। তোমাৰ চৰণ চিন্তে যথাত ভকত থাকে অশেষে পুণ্য অশেষে তীৰ্থ স্থান। তোমাৰ অমিত কথা ধাৰায় বহয় যথা তাক যিটো জনে ৰয় প্ৰাণ। এই কথা বেদস্তুতিত কীৰ্তনত উল্লেখ কৰিছে। ভগৱান কৃষ্ণৰ জন্ম কৰ্ম ৰহিত নিগুণ অজপম্য পুৰুষ, কিন্তু ভকতৰ প্ৰতিভাসাৰণ হেতু নানা স্থানত নানা ৰূপত অৱতাৰ গ্ৰহণ কৰিছে। প্ৰত্যেক অৱতাৰতেই বিভিন্ন লীলাৰ মাজেদি কেতবোৰ অলৌকিক কথা ইয়াত কাৰ্য সংঘটিত হৈছে। শত ৰজতম তিনি গুণৰে আবৃত্ত জীৱসমূহে নিগুণ কৃষ্ণক উপাসনা কৰাৰ উপায় হিচাপে ভগৱানে এই গুণময়ী লীলাসমূহক সৃষ্টি কৰে। যেতিয়া জীৱ ভগৱানৰ এই গুণময়ী লীলাসমূহ অৰহৰ শ্ৰৱণ আৰু কীৰ্তন কৰে, তেতিয়াই জীৱই ঈশ্বৰৰ পৰম নিগুণ গুণৰ উপলব্ধি হয়। বৰগীতত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে উল্লেখ কৰিছে, অনাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা কহি জন্মে জীৱৰ জনম দূৰ কৰা সহজে অকৰ্তা কৰ্ম কৰায় পৰ্যন্ত কহে কৰ্মে জীৱৰ কৰ্ম কৰা অন্ত। অপৰম তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই নিগুণ হৈ জীৱ কহি গুণ গায়। ভগৱান কৃষ্ণই মৰ্ত্যলোকত অৱতাৰ গ্ৰহণ কৰি যি গুণলীলা প্ৰকাশ কৰিলে সেয়ে হ'ল নিগুণ কৃষ্ণ গুণ। একান্ত ভকতসকলে কৃষ্ণৰ সেই গুণলীলাকেই মহা শ্ৰদ্ধাৰ শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে থাকোঁতে তেওঁলোকৰ হৃদয়ত
কামনা মুক্ত হৈ পবিত্ৰ হৈ পৰে। এই একান্ত ভক্তসকলে ঈশ্বৰৰ বাসস্থান বৈকুণ্ঠ আৰু যোগী সকলোতকৈ ঈশ্বৰৰ অধিক প্ৰিয় বুলি কৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিৰ নাৰদৰ কৃষ্ণ দৰ্শনত এনেদৰে উল্লেখ কৰিছে, অ নাৰদত বিষ্ণু আসন্ত তুই, বৈকুণ্ঠত মই নথাকো ৰৈ, যোগীৰ হিয়া এৰে সমুদায়, থাকো ভকতৰ কীৰ্তন চাই। যি স্থানত হৰিৰ একান্ত ভক্তসকলে সদায় নিগুণ কৃষ্ণৰ গুণনাম স্মৰণ কীৰ্তন কৰি থাকে, শ্ৰৱণ কীৰ্তন কৰি থাকে, সেই স্থান বৈকুণ্ঠ সদৃশ পবিত্ৰ। হৰিয়ে বৈকুণ্ঠ এৰি যোগীসকলৰ হৃদয় শূন্য কৰি সেই পবিত্ৰ স্থানত অৱস্থান কৰেহি। মহাপুৰুষ মাধৱদেৱে এই ঘোষাটিৰ জৰিয়তে একান্ত ভক্তসকলৰ প্ৰতি থকা ভগৱানৰ গভীৰ প্ৰেমৰ কথা ইয়াত প্ৰতিপন্ন কৰিছে। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, আতিশয় দুৰহন্ত তাৰ, অদূৰত বেদুৰহন্ত তাৰ, অহংকাৰে থাকন্তয় সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যিসকল লোকে কৰ্মত বিশ্বাস কৰে তেওঁলোকে হৃদয়ত হৰি প্ৰকট নহয়, ক্ৰমে অন্তৰ্নিহিতহে হয়। কিন্তু যিসকল লোকে শ্ৰৱণ কীৰ্তনকে ধৰ্ম বুলি দৃঢ় বিশ্বাসে আছে সেই সকলোকে অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক লাভ কৰিব পাৰে। বেদৰ বিধান মতে যি কৰ্মমাৰ্গৰ সৃষ্টি হৈছে সেই কৰ্মমাৰ্গত যাগ যজ্ঞ হোম দান ব্ৰত আদি কৰ্মানুষ্ঠান বিধান দিয়া হৈছে। কৰ্মমাৰ্গ অনুগামী লোকসকলে সেই বেদবিহিত কৰ্মানুষ্ঠানসমূহ আচৰণ কৰে। এই বেদবিহিত কৰ্মানুষ্ঠানসমূহ আচৰণ কৰা ফলস্বৰূপে কৰ্মমাৰ্গ অনুগামীসকল ঈশ্বৰৰ বিমুখী হৈ নানা যোনি পৰিভ্ৰমণ কৰি সংসাৰত আয়াজাত কৰি থাকে। তেওঁলোকে কেতিয়াও ঈশ্বৰক লগ নাপায়। ভাগৱতৰ দশম স্কন্ধত উল্লেখ কৰিছে, শুনা সভাসদ সব ভাগৱত কথা, অদেখা কেনে কৰ্ম অৱগৰ্ভীৰ অৱস্থা। যিটো কৃষ্ণ ব্যাপী আছে ধৰ্ম কৰ্ম যত, তাহাংকো নগণয় ঘোৰ কৰ্মৰ গৰ্বত। চাৰি বেদ চৈধ্য শাস্ত্ৰ সৰ্বাতো পাগত, তথাপি নিচিনৈ দেৱ কিনো বুদ্ধিহত। হৰি হৰে কেনো আতে ভৈলা মহা দুখ, কৰ্মৰ গৰ্বত হুৱে কৃষ্ণ বিমুখ। অ ৰাম কৃষ্ণ ৰমায়ত আতে মতি ভৈলা জ্বৰ, মন্ত্ৰ তপতি থকেহে বুলয় কৰ্ম বৰ। অনেদেখৈ কৃষ্ণক কৰ্ম মলে হুয়ায় অন্ধ, বিনাশী কৰ্মক কৰৈ সদায় প্ৰবন্ধ। শৰীৰক মই বুলি জীৱ সবে সকাম কৰ্ম আচৰণ কৰে, কৰ্মগতি নানা দেহত ভ্ৰমণ কৰি আত্মাক নাজানি তেওঁলোকে আত্মঘাত কৰে। এই ঘোষাটিত কৰ্ম শব্দই বেদ বিধান কৰা কৰ্মকে বুজাইছে। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম নিষেধিছে, বেদে যাক সেহিহে অকৰ্ম। বেদবিহিত কৰ্মই জীৱক বিষয় বাসনাত ক্ৰমে গভীৰ আসক্তি উপজায়, যাৰ ফলত কৰ্মগৰ্ব আৰু দেহাভিমানত পৰি মনুষ্যৰ হৃদয়ত থকা ঈশ্বৰ প্ৰেম ক্ৰমে আঁতৰি যায়, শেষত দুৰ্ঘোৰ মায়াৰ বুকুত জাহ যায়। কিন্তু যিসকলকে ঈশ্বৰ কৃষ্ণৰ নাম গুণ কীৰ্তনকে স্বধৰ্ম হিচাপে গ্ৰহণ কৰিছে তেওঁলোকৰ দেহাভিমান কৰ্ম গৰ্ব আদি থাকিলেও সাক্ষাতে কৃষ্ণক লগ পায়। মহাপুৰুষ মাধৱদেৱে বেদৰ বিহিত কৰ্মৰ দ্বাৰা ঈশ্বৰৰ প্ৰাপ্তিৰ আশা কৰা লোকসকলৰ উদ্দেশ্যে এই ঘোষাটি উপস্থাপন কৰিছে। যিটো জানে সুবদ্ধভাৱে হৰিত শৰণলৈ, হৰিক সহিত বলে ভাবে,
হরির প্রসাদে খিত বিঘ্নের মুণ্ডত ভরি দিয়া হরে গুণ গায়া নাচে। রাম রাম হরি রাম 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 কৃষ্ণ কৃষ্ণ। ও হরি রাম।